তো বন্ধুসকল, আজি তোমালোকৰ ওচৰত এটা লৈ আহিছোঁ বিগেষ্ট জব এডভাৰটাইজমেণ্ট, যিটোত আচলতে এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ BTR ৰেচিডেঞ্চি হ'ব লাগিব, মানে কি BTR চিটিজেন হ'ব লাগিব। তো ইয়াতে বেলেগ পোষ্ট উলিয়াইছে আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনছ গ্ৰেজুৱেট, হাই ছেকেণ্ডেৰী পাছ আৰু মেট্ৰিক পাছৰ কাৰণে উলিয়াইছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি গোটেই বস্তুখিনি ডিটেইলছত আলোচনা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। গ্ৰেজুৱেটছৰ কাৰণে টোটেল পোষ্ট আছে 190টা আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে পোষ্ট আছে 104টা আৰু 8 পাছ আৰু মেট্ৰিক পাছৰ কাৰণে পোষ্ট আছে 275টা। কি ডিপাৰ্টমেণ্টত পোষ্ট আছে সেইখিনি চাবলৈ গ'লে ইয়াতে গ্ৰেজুৱেটছৰ কাৰণে PWD ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যনেল ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ আছে আৰু স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্টত বেলেগ পোষ্ট আছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনছ লাগিব কি ইয়াতে গোটেইখিনি দিয়া আছে, তোমালোকে ডিটেইলছটো চালে ভালকৈ গম পাবা। তাৰপিছত ছেকেণ্ড আছে কি HS কাৰণে আৰু ইকুইভেলেণ্টৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত পোষ্ট আছে। তাৰপিছত নেক্সট ফৰ গ্ৰেড 4 পোষ্ট কি আছে PWD এইখিনিতে আছে, কিন্তু পিয়ন, চকীদাৰ, ৱাচমেন, মালি আৰু বেলেগ ডিপাৰ্টমেণ্টত পোষ্ট আছে। আৰু ইয়াৰ কাৰণে 18 ইয়াৰ্ছ। তো কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব। আৰু বাৰ্থ প্ৰুফ হিচাপে স্কুল মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট আমি দিব লাগিব। চ' এপ্লিকেশ্যন ফিজ দিব লাগিব 300 ৰুপিজ আৰু এটা কি 50 ৰুপিজ এটা পে' কৰিব লাগিব, প্লেটফৰ্ম ফিজ যিটো কৈ আছে। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াতে গোটেইখিনি প্ৰচেছ দিয়া আছে আৰু কি ডকুমেণ্ট আপলোড দিব লাগিব সেইখিনি ইয়াতে তোমালোকে চাব পাৰিবা, যেনেকৈ অল চাৰ্টিফিকেটছ, মাৰ্কশ্বিট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আপলোড কৰিব লাগিব। এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ড সেনেকুৱা দিব লাগিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ BTR হ'ব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব। এই গোটেইখিনি বস্তু ইয়াতে ভালকৈ কোৱা আছে। তোমালোকে যদি PDF টো ডাউনলোড কৰা, আছাম কেৰিয়াৰত গৈ তুমি তাৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু এই গোটেইখিনি বস্তু তোমালোকে চাব পাৰিবা। দেন কি আছে এক্সামিনেশ্যন, এক্সাম এটা হ'ব আৰু দেন কি হ'ব ইণ্টাৰভিউ হ'ব আৰু মাৰ্কছ থাকিব টোটেল 100 মাৰ্কছৰ থাকিব। তাৰে 80 মাৰ্কছ থাকিব তোমাৰ এক্সাম, ৰিটেন এক্সাম হ'ব আৰু 20 মাৰ্কছ থাকিব ইণ্টাৰভিউৰ কাৰণে। চ' এইটোৱে আছিল আজিৰ এডভাৰটাইজমেণ্টটো। যদি ভিডিঅ'টো ভাল লাগে দেন ভিডিঅ'টোত এটা লাইক কৰিবলৈ নপাহৰিবা আৰু যদি আমাৰ চেনেলত নতুন হৈ থাকে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।